হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু ম্যাথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজি আমি নৱমমান শ্ৰেণীৰ তোমালোকৰ সংখ্যা প্ৰণালীৰ যিটো লাষ্ট পাঠ বা শেষ পাঠ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি, সেই পাঠটো আলোচনা কৰিম। তোমালোকে আশা কৰোঁ কিতাপ বহি আৰু কলম লৈ বহিবা। বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি কোৱাৰ আগতে মই প্ৰথমে সূচক কি বস্তু সেইটো আমি আগতে জানিব লাগিব। সূচক এতিয়া চোৱা, এ ইনটু এ ডট 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 এই একেটাই ধৰিছোঁ। চাৰিটা কি আছে? এ পূৰণ হৈ আছে। এই চাৰিটা এৰ পূৰণ ফলক আমি কেনেকৈ প্ৰকাশ কৰিছিলোঁ? এ টু দি পাৱাৰ 4, এ টু দি পাৱাৰ 4 বুলি কৈছিলোঁ। তেতিয়া এই 4টোক কোৱা হ'ব, এই 4 হ'ল এৰ সূচক আৰু এ হ'ল এ টু দি পাৱাৰ 4ৰ কি? ভূমি। ঠিক একেদৰে মই যদি এনেকৈ লিখোঁ 7 এ টু দি পাৱাৰ 4, তেতিয়া 7টো হ'ব এ টু দি পাৱাৰ 4ৰ সাংখ্যিক হক, এ হ'ল এ টু দি পাৱাৰ 4ৰ ভূমি আৰু 4 হ'ল এ টু দি পাৱাৰ 4ৰ সূচক। 4 হ'ল 7 এ টু দি পাৱাৰ 4ৰ সূচক। গতিকে আমি এই সূচক কি বস্তু সেইটো আমি বুজি পালোঁ। এনেকুৱা সূচকৰ বিধি তোমালোকে অষ্টমমান শ্ৰেণীত পাইছা। সেই বিধিকেইটা কি আছিল অলপ মনত পেলোৱাচোন। নাম্বাৰ 1 তোমালোকে চোৱা যে এ টু দি পাৱাৰ এম ইনটু যদি এ টু দি পাৱাৰ এন হয়, তেতিয়াহ'লে কি হৈছিলে? এ টু দি পাৱাৰ, অৰ্থাৎ দুয়োটাৰে ভূমি যদি একে হৈছিলে, সূচক দুটা আমাৰ কি হ'ব? এম প্লাছ এন, সূচক দুটা যোগ। 2 নম্বৰ আমি পাইছিলোঁ এ টু দি পাৱাৰ এম হোল টু দি পাৱাৰ এন, তেতিয়া এ টু দি পাৱাৰ কি হ'ব? এম ইনটু এন, এম আৰু এনৰ পূৰণফল। 3 নম্বৰ এটা বিধি পাইছিলোঁ কি? এ টু দি পাৱাৰ এম বাই এ টু দি পাৱাৰ এন, তাৰমানে হৰণ যদি থাকে ভূমি আঁকে, তেতিয়া সূচক দুটা এম মাইনাছ এন, কিন্তু এটা কণ্ডিশ্যন এটা আছে, এম ইজ গ্ৰেটাৰ দেন এন। তাৰপিছত তুমি পাইছা এটা 4 নম্বৰ বিধি, কি পাইছা? এ টু দি পাৱাৰ এম ইনটু বি টু দি পাৱাৰ এম, তেতিয়া ভূমি দুটা বেলেগ বেলেগ, সূচক দুটা একে, তেতিয়া আমি লিখিম এ ইনটু বি হোল টু দি পাৱাৰ এম। আৰু এটা পাইছা 5 নম্বৰ এ টু দি পাৱাৰ 0 ইজিকেল টু কিমান? 1। 6 নম্বৰ এটা বিধি পাইছা, এইটো কি? এ টু দি পাৱাৰ 1 বাই এন ইজিকেল টু কি হ'ব? এ টু দি পাৱাৰ মাইনাছ এন। এনেকুৱা 6টা বিধি তোমালোকে অষ্টমমান শ্ৰেণীত পাই আহিছা। এইকেইটা বিধিয়ে বাৰু এই বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আমি খতম। আমি এইবিলাক আগতে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছোঁ। আজি আমি বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত এই বিধিবিলাকক প্ৰয়োগ কৰিম। একেই বিধিকেইটা একেই হ'ব। আমি এইকেইটা ৰাখি দিছোঁ, ইয়াতে তোমালোকৰ প্ৰয়োজন হ'ব। এতিয়া মই এটা উদাহৰণেৰে এইবিলাক কথা আলোচনা আৰম্ভ কৰিছোঁ। 1 নম্বৰ তোমালোকে এনেকুৱা অংক কৰিছা, 17 টু দি পাৱাৰ 2 ইনটু 17 টু দি পাৱাৰ দিলোঁ মই -15, -15, তেতিয়া কি হ'ব বাৰু? এইটো সূচকৰ বিধিমতে এইটো কি? দুয়োটাৰে ভূমি একে আছে, 17 হয় নে নহয়? তেতিয়া এইটো হ'ব 17 টু দি পাৱাৰ 2 প্লাছ কি হ'ব? -15 সমান কি হ'ব? 17 টু দি পাৱাৰ 2 প্লাছে মাইনাছে -15 ইজিকেল টু 17 টু দি পাৱাৰ কিমান আহি গ'ল? 13। বুজি পাইছানে? একেই অংক। 2 নম্বৰ এটা উদাহৰণ লৈছোঁ মই, 5 টু দি পাৱাৰ 2 হোল টু দি পাৱাৰ -7, কি হ'ব এইটো? এইটো বিধি এ টু দি পাৱাৰ এম ইনটু এ টু দি পাৱাৰ এম হোল টু দি পাৱাৰ এন ইকুৱেল টু কি হ'ব? 5 টু দি পাৱাৰ 2 ইনটু -7। তোমালোকে বাৰু জানা নে নাই? 5 টু দি পাৱাৰ এইটো 2 আৰু -7 পূৰণ কৰিলে কিমান? -14 হৈ গ'ল। 3 নম্বৰ এটা উদাহৰণ দিছোঁ তোমালোকৰ, চাবা যে 23 টু দি পাৱাৰ 10 বাই 23 টু দি পাৱাৰ 27, এইটো সূত্ৰ এ টু দি পাৱাৰ এম বাই এ টু দি পাৱাৰ এন। তেতিয়া এই ক্ষেত্ৰত কি হ'ব? দুয়োটাৰ ভূমি 23, সূচক দুটা কি হ'ব? ওপৰতো এম যিটো আছিলে এম ইজ গ্ৰেটাৰ দেন, এই ক্ষেত্ৰত কি হ'ব? 23 টু দি পাৱাৰ 10 - 7 ইকুৱেল কি হ'ব? 23 টু দি পাৱাৰ 3। 4 নম্বৰ এটা আছে, ধৰি লোৱা এনেকুৱা 5 টু দি পাৱাৰ 7 ইনটু 3 টু দি পাৱাৰ 7, এইটো কি হ'ব? দুয়োটাৰে সূচক একে আছে, এম 7, ভূমি দুটা বেলেগ বেলেগ। এই ক্ষেত্ৰত এইটো আমি লিখিব পাৰিম 5 ইনটু 3 হোল টু দি পাৱাৰ 7 ইকুৱেল টু 3 5 গুণ 15 টু দি পাৱাৰ 7। সেই একেদৰে এতিয়া এ টু দি পাৱাৰ 0, এইটোৰ ক্ষেত্ৰত তোমালোকে জানাই যে যদি এনেকুৱা হয় যে 2 টু দি পাৱাৰ 0 আহিল, তেতিয়া আমি এইটোৰ মান কি হ'ব? 1, নাইবা
49 টু দি পাৱাৰ 0 তথাপিতো এটোৰ মান কিমান হ'ব 1 এইবিলাক তোমালোকে পাই আহিছা তাৰপিছত যদি এনেকুৱা হয় 6 নম্বৰ কন্ডিশনটো মই কৈছো 6 নম্বৰ কন্ডিশনটো কৈছো 1/2 টু দি পাৱাৰ n তাৰ মানে কি বুজি পাবা 2 টু দি পাৱাৰ এটো n নিদি বেলেগ সংখ্যা দেব -n নাইবা এটো যদি দি 1/2 টু দি পাৱাৰ 11 ইয়াৰ অৰ্থ হ'ব 2 টু দি পাৱাৰ কিমান -11 এনেকুৱাকে আমি সূচকৰ বিধিবিলাক প্ৰয়োগ কৰিব লাগিব এইবিলাক আমি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত কৰিছো এতিয়া আমি বাস্তৱ সংখ্যা তাতে ভগ্নাংশযুক্ত সংখ্যা সেইবিলাকৰ ক্ষেত্ৰত আমি এইবিলাকৰ কিছু প্ৰয়োগ কৰিম আৰু কিছু মান উলিয়াম তোমালোকে অলপ লক্ষ্য কৰিবা এতিয়া অলপ বেলেগ ক্যাটাগৰী এই একেই নিয়ম অলপ বেলেগ ধৰণৰ মই কেইটামান অংক ল'ম সে এজ ফৰ এক্সাম্পল 2 টু দি পাৱাৰ তুমি হেৰি লোৱা 2/3 2 টু দি পাৱাৰ কি 2/3 ইনটু 2 টু দি পাৱাৰ 1/3 বাৰু এটো চাচোন কি হ'ব দুটাৰ ভূমি একে আছে সূচক দুটা বেলেগ বেলেগ মাজত আছে কি চিন পূৰণ চিন তেতিয়া সূচক দুটা কি হ'ব 2 টু দি পাৱাৰ 2/3 প্লাস 1/3 ইকুয়াল টু কি হ'ব 2 টু দি পাৱাৰ 3 লগ 3 ওপৰত কি হ'ব 2 প্লাস 1 তাৰ মানে 2 টু দি পাৱাৰ 3/3 ইজ ইকুয়াল টু কি হ'ব 2 টু দি পাৱাৰ 1 মানে কি হ'ব এটো 2 বুজি পাইছা আৰু এটা বেলেগ চোৱা 3 টু দি পাৱাৰ 1/5 হোল টু দি পাৱাৰ যদি 4 দিও কি কৰিবা তেতিয়া হ্যাঁ a টু দি পাৱাৰ m এটো সূত্ৰ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ কি আছে n আছে তেনে 3 টু দি পাৱাৰ 1/5 ইনটু কি আহিব 4 ইজ ইকুয়াল টু কি হ'ব 3 টু দি পাৱাৰ 4 ইনটু 1 মানে 4/5 এনেকুৱাকে হ'ব বুজি পাইছা এটা তোমালোকে বাৰু তোমালোকৰ অনুশীলনী যিকেইটা অংক আছে তাৰলৈ মই কেইটামান অংক কৰি দিছো তোমালোকে চোৱা অনুশীলনী এক্সাৰসাইজ কিমান আছে তো 1.6 এক্সাৰসাইজ 1.6 এর কেইটামান অংক মই আলোচনা কৰিম তোমালোকৰ লগত বিধি কেইটা মানুহ মনত পৰিছে না এতিয়া এইৰত পাইছিলা বহুত দিন হৈ গৈছে তো পাহৰি গৈছা চাগে না অলপ লিখিবা লিখিলে তোমাৰ মনত পৰি যাব 2-3 বাৰ মান লিখিলে তোমাৰ ক্লিয়াৰ আহি যাব ব্ৰেয়ত এতিয়া তুমি একৰ 1 নম্বৰ অংকটো চোৱা তুমি তাতে কি আছে 64 টু দি পাৱাৰ 1/2 এটোৰ মান উলিয়াব দিছে ইয়াৰ মান কি হ'ব 64 মানে কি হেতু আগতে তুমি জানিব লাগিব আগতে তুমি এই 64 ৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব 64 দুইদি কৰিলে কিমান 32 দুইদি কিমান 16 দুইদি কিমান 8 দুগুণে 16 দুইদি 4 দুগুণে 8 দুইদি 2 দুগুণে 4 কিমানটা 2 আহিলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 2 3 4 5 6 হয়না 2 টু দি পাৱাৰ কিমান আহিব 6 এই 64 মানে আমি লিখিম 2 টু দি পাৱাৰ 6 হোল টু দি পাৱাৰ কিমান আছে 1/2 একদম সহজ তুমি অলপ গুৰুত্ব দিবা দেই 64 ক আমি কি কি হও সূচকত পৰিৱৰ্তনে ঘাতত প্ৰকাশ কৰিছে 2 টু দি পাৱাৰ 6 2 এর ঘাত তেতিয়া এটা হ'ব 2 টু দি পাৱাৰ 6 ইনটু 1/2 m ইনটু n m আৰু n কি হ'ব পূৰণ তেতিয়া কি হ'ব এটো 2 টু দি পাৱাৰ 2 দি কাটিলে কিমান হ'ব 2 দি 6 কাটিলে 3 2 টু দি পাৱাৰ 3 ইনটু 1 মানে 3 হৈ যাব এটো ইজ ইকুয়াল টু आंसर হ'ব 8 এইখিনি কথা ৰাখিব পাৰা তুমি এইটোকে आंसर লিখিব পাৰা ঠিক আছে এটো হল 1 নম্বৰ অংক 2 নম্বৰ অংকটো আছে তোমাৰ এনেকুৱা 2 নম্বৰ তুমি চোৱা 32 হোল টু দি পাৱাৰ আছে 1/5 অলপ চোৱাচোন কি হ'ব এটো 32 ইয়াতে কৰিছো মই 32 এখিনি যদি মুছি দিও তেতিয়া চা কি হয় কেইটা 2 1 2 3 4 5 পাঁচটা 2 আহে তেনেহলে আমি লিখিম এটো 2 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ কি আছে 1/5 তেতিয়া এটো কি হ'ব 2 টু দি পাৱাৰ 5 ইনটু 1/5 তাৰ মানে 2 টু দি পাৱাৰ কিমান হ'ব 1 মানে 2 বুজি পালানে একেবাৰে সহজ কিন্তু এতিয়া আৰু এটা চোৱা তোমালোকে আৰু এটা অংক চোৱা 125 হোল টু দি পাৱাৰ একৰে 3 নম্বৰ 125 হোল টু দি পাৱাৰ 1/3 আমি এইটো 125 ক ভাঙিব লাগিব 125 মানে 5 25 5 5 তানি কি হল 5 টু দি পাৱাৰ 3 হোল টু দি পাৱাৰ 1/3 তার মানে কি হবে এটো 5 টু দি পাৱাৰ 3 ইনটু 1/3 ইজিক্যাল কি হবে 5 এখানে आंसर বুঝি পাইছানে ঠিক একেদৰে তোমাৰ 3 নম্বৰত চা হৰল কৰা আছে মানুলে এখিনি তুমি পাৰিবা এটা 3 নম্বৰত যে হৰল কৰা আছে তাৰে দুটা মান অংক মই কৰিম এটা আছে 1 নম্বৰটো চা 2 টু দি পাৱাৰ কি হ'ব 2/3 ইনটু 2 টু দি পাৱাৰ কি আছে 1/5
একেবাৰে সহজ ভূমি একে আছে 2/2/3 সূচক দুটা যোগ হ'ব 2/3 প্লাছ 1/5 এতিয়া কি হ'ব 2 ভূমি 3 5 গুণ কিমান লহাগু ল'লে 3 5 গুণ 15 হয়নে নহয় ওপৰত কি হ'ব 3 দি হৰণ কৰিলে 5 বাৰ 5 দুগুণে 10 যোগ 5 দি হৰণ কৰিলে 3 বাৰ 3 গুণ 3 সমান কিমান হ'ল 2/13/15 একেবাৰে সহজ বুজি পাইছা নে তোমালোকে এতিয়া এইটো অংকলৈ চাবা তুমি অলপ এইটো 2 নম্বৰ 3 নম্বৰ অংকটো আছে নেকি তোমালোকৰ 11 কিমান আছে 1/2 by 11 এই অংকটো কি কৰিবা ভূমি একে আছে সূচক বিয়োগ হ'ব 11 minus 1/4 ইকুৱেল কি 11 4 আৰু 2 লগ 4 2 দি 2 বাৰ minus 4 দি একবাৰ তেনেহ'লে 11 কিমান আহিব 1/4 বুজি পাইছানে এইকেইটাই অংক তোমালোকৰ আশা কৰোঁ তোমালোকে বুজি পাইছা গতিকে যদি তোমাৰ ভিডিঅ'টো ভাল লাগিছে তুমি তোমাৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো সম্পূৰ্ণভাৱে ৱাচ কৰাৰ বাবে তোমালোক আটাইকে মই ধন্যবাদ জনাইছোঁ